হেল্ল' গাইজ, KKHSOUৰ অধীনত অধ্যয়নৰত MA আৰু BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিসকলৰ চিলেবাছ NEP মতে তেওঁলোকৰ কুৱেশ্যনৰ ধৰণ কেনেকুৱা হ'ব, মই এইটো ভিডিঅ'ত তাৰ সবিশেষ জনাম। তাৰ কাৰণে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু কিমান পেজ লিখিব লাগিব, কি লিখিব লাগিব, সকলো কথা জনাই দিম। তো প্ৰথমতে চাওক যে ইয়াৰ কুৱেশ্যন পেটাৰ্ণটো আগতকৈ বেলেগ হ'ব। ইয়াত মাত্ৰ দুটা কুৱেশ্যন থাকিব। প্ৰথম যিটো কুৱেশ্যন থাকিব সকলোৰ কাৰণে, BA আৰু MA ফাৰ্ষ্ট ছেমিষ্টাৰ সকলোৰে কাৰণে একেধৰণৰ, যে 1 নম্বৰ কুৱেশ্যনত এনেকুৱা থাকিব, মই এইটো ডেমো কুৱেশ্যন পেপাৰ এটা বনাইছোঁ, যে আনচাৰ দ্য ফলোয়িং কুৱেশ্যন এনি 5, মানে তলৰ পৰা যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব ইন 400 ৱৰ্ড, 400টা শব্দৰ ভিতৰত। তো প্ৰশ্ন থাকিব মুঠ 8টা, ABCDEFGH। মই ইয়াত 8টা কুৱেশ্যনৰ নমুনা দেখাইছোঁ, তাৰ পৰা আপুনি যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। 5টা প্ৰশ্নৰ উত্তৰ লিখিলে কিমান পাব? 10 × 5 = 50 নম্বৰ থাকিব। প্ৰত্যেকটোতে 10 নম্বৰকৈ থাকিব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোতো এনেকুৱা থাকিব, আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এনি 4, মানে তলৰ পৰা যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব ইন 200 ৱৰ্ডছ। আৰু মনত ৰাখিব 2 নম্বৰত মুঠ 6টা কুৱেশ্যন থাকিব। এই 6টাৰ পৰা 4টা কুৱেশ্যনৰ আনচাৰ লিখিব লাগিব। তো সেইকাৰণে মই ইয়াত 6টা কুৱেশ্যনৰ নমুনা দেখাইছোঁ। এনেকুৱাকৈ থাকিব 2 নম্বৰত 1, 2, 3, 4, 5, 6। তো সেই 6টাৰ পৰা আপুনি যিকোনো 4টা চিলেক্ট কৰি লিখিব লাগিব। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ 200টা শব্দৰ ভিতৰত লিখিব লাগিব। আৰু এই 2 নম্বৰত মুঠ নম্বৰ থাকিব 5, 4 × 20, অৰ্থাৎ প্ৰত্যেকটোতে 5 নম্বৰকৈ থাকিব। 4টা প্ৰশ্নৰ উত্তৰ লিখিলে 20 নম্বৰ পাব। এতিয়া আপুনি কিমান পেজকৈ লিখিব লাগিব 400টা শব্দৰ কাৰণে আৰু পিছত 200টা শব্দৰ কাৰণে। তো আপুনি চাব এটা পেজত মিনিমাম 100টা শব্দ হৈ যায়। তো 400টা শব্দ বুলি ক'লে কমচে কম আপুনি 4টা পেজ লিখিব লাগিব। তেতিয়াহে 400টা শব্দ হ'ব, বা ইয়াতকৈ অলপ বেছিও লিখিব পাৰে। কিন্তু কমাই লিখিলে আপুনি হয়তো নম্বৰ বহুত কম পাব পাৰে। তাৰপিছত 200টা শব্দ বুলি ক'লে আপুনি 2টা পেজ মিনিমাম লিখিব লাগিব, তেতিয়া 200টা শব্দ হ'ব। গতিকে এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আৰু আপুনি লিখা উত্তৰবিলাক SLMৰ সৈতে মিল থাকিব লাগিব। যে বনাই লিখিলে সম্পূৰ্ণ বেলেগ উত্তৰ লিখিলে হয়তো আপুনি নম্বৰবিলাক নাপাব। আৰু মই কোৱা কথাবিলাক এইবিলাক KKHSOUৰ ন'টিফিকেশ্যনত লিখা আছে, তাৰ পৰাই কৈছোঁ, আৰু সেইটো মই ইয়াত আপলোডো দি দিছোঁ। থেংক ইউ। এনেকুৱা আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ মোৰ